নমস্কাৰ, মোৰ নাম দীপশিখা বুঢ়াগোহাঁই। ৱেলকাম টু এক্সাম ট্ৰেকাৰ্ছ আছাম। আজি আমাৰ লগত উপস্থিত আছে APSCৰ ফালৰ পৰা আয়োজিত হোৱা CDPO এক্সামত অসমৰ ভিতৰত 6 নম্বৰ স্থান পোৱা জ্ঞানদীপ মহন্ত। তেখেতে বৰ্তমান বিশ্বনাথ ডিষ্ট্ৰিক্টত CDPO হিচাপে তেখেত কৰ্মৰত। আজি তেখেতৰ সৈতে কথা পাতিম কেনেকে এই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগে আৰু অপচনেল ছাবজেক্টত কেনেধৰণে প্ৰিপেৰেশ্যন আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে বা এই জবটো কেনেকুৱা ধৰণৰ হ'ব তাৰ বিষয়ে ডিটেইলছত কথা পাতিম। কিবা যদি আপোনালোকৰ সুধিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, আমি তাৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। চ' প্ৰথমতে আমি জ্ঞানদীপ মহন্ত তেখেতক আদৰণি জনাইছো আমাৰ এক্সাম ক্ৰেকাৰ চেনেলটোত। নমস্কাৰ, নমস্কাৰ। ধন্যবাদ। নমস্কাৰ। চ' প্ৰথমে আপোনাৰ পৰা জানিম যে এতিয়া জব কৰি আপোনাৰ কেনেকুৱা লাগিছে? জব কৰি ভালেই লাগিছে। পাব্লিক চাৰ্ভেণ্ট, চ' পাব্লিকৰ কাম কৰিবলৈ পাওঁ, ভালেই লাগিছে। আচ্ছা, চ' এইটো আপোনাৰ প্ৰথম জব আছিলে, আগতে ক'ৰবাত কৰিছিলে? নাই, তাৰ আগতে মই টিচিঙত আছিলোঁ। মই অ মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ পিছত গুৱাহাটীৰ NEF কলেজত মই এছিষ্টেণ্ট প্ৰফেচাৰ কৰিছিলোঁ। হয়। চ' তাৰ পিছত এইটো জব। চ' এই জাৰ্ণিটো আপোনাৰ কম্পিটিটিভ এক্সামৰ কাৰণে কেনেকে ষ্টাৰ্ট হ'ল, অলপমান ডিটেইলছত আপুনি ক'ব নেকি? কম্পিটিটিভ এক্সাম কেতিয়াবা দিম বুলি একচুৱেলি ভবা নাছিলোঁ। ইনফেক্ট মাষ্টাৰ্ছ কৰাৰ পিছত মই NEF কলেজত এছিষ্টেণ্ট প্ৰফেচাৰ মোৰ ছাবজেক্ট আছিলে ছ'চিয়েল ৱৰ্ক। চ' মই MSW বেকগ্ৰাউণ্ড, MA ছ'চিয়েল ৱৰ্ক। চ' তাৰপিছত টিচিঙত আছিলে। টিচিঙত থাকোঁতে সেই সময়তে ওলাইছিলে আচলতে অ এডভাৰটাইজমেণ্টটো। উম আৰু আহ, যদি কওঁ যে বাই লাকহে মই ফিল আপ কৰিলোঁ বা বাই চান্স মই এইটো জবত গুচি আহিলোঁ, ভুল কোৱা নহ'ব। গতিকে আহ, তেনেদৰে অহা, বিশেষ ভাবি চিন্তি মানে আগৰ পৰা এনেকুৱা প্লেন নাছিলে পাব্লিক চাৰ্ভিচ বা চিভিল চাৰ্ভিচত আহিম বুলি। আপুনি মেইনলি টিচিং লাইনত যাব বিচাৰিছিলে? ফিক্সকে একো একো মানে প্লেন নাছিলে, একো গ'ল নাছিলে। অ আহ, যেনেকে বহুতৰ থাকে, কাৰোবাৰ কাৰোবাৰ প্লেন থাকে, কাৰোবাৰ কাৰোবাৰ নাথাকে। আমি সেই নথকা ছেকশ্যন, ফিক্সকে আচ্ছা। একো প্লেন নাই। উম গতিকে গ্ৰেজুৱেশ্যন কৰিলোঁ, মাষ্টাৰ্ছ কৰিলোঁ, আৰু তাৰপিছত চান্স পালোঁ কাৰণেহে তাতে টিচিঙত গুচি গ'লোঁ। আৰু আকৌ ইয়াত চান্স পালোঁ কাৰণে ইয়াত গুচি আহিলোঁ নিচিনা। যদিও আপুনি বাই লাক আহিছে বুলি কৈছে, তথাপিও এই এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো মেণ্টেলি আপুনি ৰেডি থাকিব লাগিব। চ' সেই প্ৰিপেৰেশ্যনৰ জাৰ্ণিটো কেনেকুৱা ধৰণৰ আছিলে আপোনাৰ? একজেক্টলি সেইটো কথা হয়। আহ, আচ্ছা, মই মোৰ ষ্টৰিটো কওঁ, চ' ডেট এছপিৰেণ্টছসকলে এটা ইনস্পিৰেশ্যন ল'ব পাৰে। ফাৰ্ষ্ট অফ অল মই কেইটামান কনষ্ট্ৰেইনছ কৈছোঁ। অ'কে। প্ৰথম কথাটো, মই বহুত 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 এভাৰেজ ষ্টুডেণ্ট আছিলোঁ। চ' লাইফত একো এক্সট্ৰাঅৰ্ডিনাৰী কাম কৰা নাই কেতিয়াও। চ' বহুত এভাৰেজ ষ্টুডেণ্ট। ছেকেণ্ড কথা হ'ল, CDPOটো মোৰ ফাৰ্ষ্ট এক্সাম আছিলে গভৰ্ণমেণ্ট জব। চ' তাৰ আগতে কেতিয়াও মানে এনেকুৱা প্লেন নাছিলে বা কেতিয়াও বোলে ক'ৰবাত কচিং কৰি ভালকে পঢ়ি আছিলোঁ, তেনেকুৱাও নহয়। আৰু থাৰ্ড কথা, মোৰ লগত এটা বহুত আনফৰ্চুনেট ইনচিডেণ্ট হৈ গৈছিলে। মোৰ দেউতাৰ মানে টাৰ্মিনেল ইলনেছ ডিটেক্ট হৈছিলে। চ' ডায়েগনচিছ হৈছিলে, আৰু আহ, দেউতাৰ ডেথ হৈছিলে তাৰ খুব কেইদিনমান পিছতেই, মানে জুলাই দেউতাৰ ডেথ হৈছে, আৰু নৱেম্বৰ 1 তাৰিখত 2020 আপোনাৰ পৰীক্ষা আছিলে। চ' মই প্ৰিপেৰেশ্যনটো ক'বলৈ গ'লে বহুত বেছি সময় পোৱা নাছিলোঁ, কম সময়ে প্ৰিপেৰেশ্যন কৰিবলৈ পাইছিলোঁ। কিন্তু হ'লেও আই ৱাজ ছাকচেছফুল, যে এণ্ড আই এম থেংকফুল টু গড কি মোৰ এটা ৰেংক আহি গ'ল তাতে। চ' যদি এনালাইচিছ কৰি চাওঁ, হোৱাট মে হেভ ৱৰ্ক ফৰ মি, ডেফিনেটলি লাক আৰু ভগৱানৰ আশীৰ্বাদ, এই দুটা বস্তু লাগিব। তাৰ উপৰিঞ্চি যিখন অপচনেল পেপাৰ, সেইখন ছ'চিয়েল ৱৰ্ক মই লৈছিলোঁ। মই ছ'চিয়েল ৱৰ্কত অলৰেডি, মই আপোনাক কৈছোঁ যেনেকৈ, মই অলৰেডি টিচিঙত আছিলোঁ। চ' টিচিঙত থকাৰ কাৰণে ডেফিনেটলি সেইটো এটা মোৰ কাৰণে ভাল এটা এডভান্টেজ হৈছিলে। আৰু মই ছ'চিয়েল ৱৰ্ক পেপাৰখন ঠিক ঠাক মোৰ অপচনেলখন মেনেজ কৰি ল'ব পাৰিছিলোঁ। তাৰপিছত এনেকুৱা আছিলে যে
আমাৰ তাত তিনিখন পেপাৰ থাকেতো, যিখন আপোনাৰ জেনেৰেল ষ্টাডিজ এখন পেপাৰ আছিল। তো মই মেক্সিমাম টাইমখিনি GS-তে দিব লগা হৈছিল। জেনেৰেল ষ্টাডিজ ইন দ্য চেন্স তাতে চব ধৰণৰ কথা সোধে, পলিটি, আপোনাৰ হিষ্ট্ৰী, কেতিয়াবা ইকনমিৰ কুৱেশ্যনছ থাকে, বা কাৰেণ্ট এফেয়াৰ্ছ সোধে, আৰু ডেফিনেটলি এই এক্সামটো ৰিলেটেড ডিপাৰ্টমেণ্টেল এক্সাম যিহেতু, আহ, তাৰ ৰিলেটেডো কিছু কুৱেশ্যনছ থাকে। গতিকে মই প্ৰিপেৰেশ্যন কৰোঁতে সেই এৰিয়াছ কেইটা অকণমান ফ'কাছ কৰিছিলোঁ। মই ভাবিছিলোঁ ফৰ এক্সাম্পল যে GS পেপাৰ এখনত ছাপ'জ পলিটিৰ 5-7টা কুৱেশ্যন থাকিব, হিষ্ট্ৰীৰ এৰাউণ্ড 4-5 কুৱেশ্যনছ থাকিব, বা যোনটো ICDS লৈ পেলাই কুৱেশ্যনছ থাকে, কাৰেণ্ট এফেয়াৰ্ছটো ডেফিনেটলি এটা চব কম্পিটিভ এক্সামতে এটা বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট যোনটো আমি এৰিব নোৱাৰোঁ। চ' তেনেদৰেই মানে প্ৰিপেৰেশ্যনটো সেয়া কৰিব ট্ৰাই কৰিছিলোঁ। যদিও মই লেছ নাম্বাৰ অফ ডেজ দিব পাৰিছিলোঁ, কিন্তু মই বহুত লং চিটিংছ কৰিব লগা হৈছিলে। চ' বস্তুবিলাক সোনকালে সোনকালে হ'বৰ কাৰণে মই অলপ ইউটিউবতে গৈ বিভিন্ন চেনেলছত বা এনেকৈ চামাৰী ভিডিঅ'জ চাই মেলি তাৰপিছত যিমান পাৰোঁ মেক্সিমাম MCQs প্ৰেক্টিছ কৰিব ট্ৰাই কৰিছিলোঁ GS-ৰ কাৰণে। চ' তেনেকৈ GS-খন হৈছিলে। আৰু কিন্তু সেইটো সময়ত মোৰ এটা হেবিট এটা আছিলে যে নিউজ বাৰু এতিয়াও মই চাই থাকোঁ নিউজ, কিন্তু নিউজ পেপাৰ অলপ ইনক্লুড কৰি লৈছিলোঁ। আৰু বিশেষকৈ এই এক্সামটোৰ আগত মই সেইটো সময়ত নিউজ পেপাৰ ৰিডিংটো মানে, বিকজ আমাৰ ইংলিছ পেপাৰ যিখন তাতে আপোনাৰ এছেও লিখিব লাগে, গতিকে এছে লিখাটোৰ কাৰণে ভকেবুলাৰীটো ৰিচ হ'লে ভাল হয়। সেই গতিকে সেই নিউজ পেপাৰ্ছত ইমান গুণী জ্ঞানী মানুহসকলে লিখে, এডিটৰিয়েলছসকল, তেওঁলোকে ধুনীয়া ধুনীয়া ৱৰ্ডছ ইউজ কৰে তাতে। চ' মই নিউজ পেপাৰ্ছো অলপ মানে এডিটৰিয়েলছ হওক বা আৰ্টিকলছ, মই কম সময় হ'লেও মানে নিউজ পেপাৰ্ছখিনি কিন্তু মই এভইড কৰা নাছিলোঁ, নিউজ পেপাৰ চাইছিলোঁ। নিউজ পেপাৰে আপোনাক বহুতখিনি হেল্প কৰিছে এছে পেপাৰত। একজেক্টলি, মই সেইটো কথা ক'ম। মানে ফৰ এক্সাম্পল, মোৰ মনত আছে সেই সময়ত মই এটা ৱৰ্ড ইউজ কৰিছিলোঁ, যোনটো শ্ল'বেলাইজেশ্যন, মানে ক'ভিডৰ কাৰণে গ্ল'বেলাইজেশ্যনটো শ্ল' হৈ গৈছে। চ' ইকনমিজবিলাক ইনৱাৰ্ড লুকিং হৈ গৈছে। চ' এনেকুৱা এটা ৱৰ্ড ইউজ কৰিছিলে, শ্ল'বেলাইজেশ্যন অফ দ্য ইকনমি। চ' এনেকুৱাবিলাক ভকেবুলাৰী ডেভেলপ কৰিবৰ কাৰণে হ'লে মোৰ মতেদি নিউজ পেপাৰ ৰিডিংটো এটা বহুত ক্ৰুচিয়েল পাৰ্ট। ত' সেইটো কৰিব লাগে। আৰু তেনেকুৱা ধৰণৰ ধুনীয়া শব্দ পাই গ'লে মোৰ মতে, মানে মোৰ ধাৰণা যে যোনে চেক কৰে তেওঁলোকৰ এটা ভাল ইম্প্ৰেশ্যন পৰে কেণ্ডিডেটজনৰ ওপৰত, যে মে বি হি ইজ ৱেল ৰেড। গতিকে নেচাৰেলি হিউমেন টেণ্ডেঞ্চি এটা চাগে বেছি মাৰ্কছ দিয়াৰ এটা টেণ্ডেঞ্চি আহিব, মই ভাবোঁ। যিমান দূৰ মোৰ মনত আছে এই এক্সামটো কভিডৰ পাছত হৈছিলে, হয়নে? নে কভিডৰ ৰাইট, আগত? ৰাইট। নাই, কভিডৰ পাছত হৈছে, কভিডৰ পাছত হৈছে। আচ্ছা, হয়, হয়। নটিফিকেশ্যন কভিডৰ আগতে ওলাইছিলে। নটিফিকেশ্যন কভিডৰ আগত ওলাইছে। উম হয়, উম চ' সেই কভিডৰ সময়খিনি আপুনি হয়তো ফুলি ইউটিলাইজ কৰিলে সেইটো সময়ত, যিহেতু লকডাউন আছিলে। হয়। সেইটোৱে মোৰ কাৰণে বহুত আনফৰ্চুনেট আছিলে যে মই যিমান যেনেকে পঢ়িব লাগিছিলে তেনেকে কৰিব পৰা নাছিল। উম উম আহ, মানে কি হৈছিলে, দেউতাৰ একচুৱেলি কভিডৰ সময়তেই ডিটেক্ট হৈছিলে। আচ্ছা। আৰু তাৰপিছত দেউতাক লৈ পেলাই দেলহি যাব লগা হ'ল। উম উম যিদিনা ফ্লাইট অপেন হৈছে তাৰ পিছৰ দিনাখনেই দেলহি গৈছিল। উম চ' উম দেলহিত তাতে যেতিয়া গম পাইছো যে বেছি হৈ গ'ল, তাৰপিছত আকৌ আহি পেলাই বি বৰুৱাত আছো বহুত দিন। চ' 34 days বি বৰুৱাত আছো। চ' সেইটো এটা বহুত বেয়া ফেজ এটা। গতিকে কভিডৰ সময়খিনি মোৰ একচুৱেলি ইমান ইউটিলাইজ কৰা নহ'লে, আনফৰ্চুনেটলি। উম। গতিকে বাট দেন মই সেইটোকে কৈছো যে আই এম ষ্টিল থেংকফুল যে তাৰ পিছতো মানে এইটো ভগৱানৰ আশীৰ্বাদ যে আই কুড গেট থ্ৰু। চ' ইউজুৱেলি বস্তুটো সেইটো হ'ব নালাগে, যিকোনো পৰীক্ষাৰ কাৰণে মানুহে মেক্সিমাম টাইম দিব পাৰিব লাগে, বিকজ বহুত বেছি কম্পিটিশ্যন থাকে। চ' ছচিয়েল ৱৰ্কৰ বেকগ্ৰাউণ্ডটো আপোনাৰ ভাল আছিলে, চ' সেইখনে আপোনাক হয়তো মাৰ্কছ কেৰি কৰাত সহায় কৰিলে বেছিকৈ। ত' সেইকাৰণে হয়, হয়, এস্পাইৰেণ্ট সকলক একচুৱেলি আমাৰ যিখিনি ক্লাছেছ হ'ব তাতো কওঁ, ময়ো কওঁ যে যোনখন একচুৱেলি নিজৰ ডমেইন পেপাৰ হয়, নিজৰ পেপাৰ হয়, সেইখনত মাৰ্কছ একচুৱেলি বেছিকে কেৰি কৰাটো দৰকাৰ। যাতে সেইখনৰ কাৰণে GS খিনিও যদি কেতিয়াবা এক্সামত আনকমন কুৱেশ্যন আহি যায় সেইখিনি যাতে কভাৰ হৈ যায়। চ' আই হোপ আপোনাৰ কেছতো ছচিয়েল ৱৰ্কে বহুতখিনি হেল্প কৰিছে আপোনাক।
ডেফিনেটলি ডেফিনেটলি চ' ছ'চিয়েল ৱৰ্কখন মই যেনেকৈ কৈছোঁ যে মানে সেইখন মোৰ ষ্ট্ৰেংথ আছিলে অপশ্যনেলটো আৰু উম, এইটো চবৰ কাৰণে সেইটো হোৱাটো ইম্পৰ্টেণ্ট আপুনি উম, চাব পৰীক্ষা দিওঁতে নেগেটিভ ডেফিনেটলি থাকে নেগেটিভ থকাৰ পিছতো মানুহে 85 90 স্ক'ৰ কৰি লয় উম, চ' অপশ্যনেলখন ষ্ট্ৰেংথ হোৱাটো বহুত ইম্পৰ্টেণ্ট কিন্তু হয়। হেভিং ছেইড ডেট জি এছ জি এছতো ডিচেঞ্চ স্ক'ৰ এটা কৰিব পাৰিব লাগিব উম, উম, আৰু সেইটো অলপ ষ্ট্ৰেটেজাইজ কৰি পঢ়িলে উম, বস্তুবিলাক হৈ যায় ইমান নোহোৱা কথা নাথাকে আহ, যেনেকে মই ক'লো পলিটি চলিটি মই এইবিলাক এনেকুৱা ছাবজেক্টছবিলাকো মই অলপ চামাৰী ভিডিঅ' চাই লৈ পেলাই যিমান পাৰো মেক্সিমাম MCQs প্ৰেক্টিচ কৰিছিলোঁ উম, আৰু যেনেকে কৈছো মই মোৰ লং চিটিং আৱাৰ্ছ আছিলে এসময়ত ত' লং চিটিং আৱাৰ্ছ মানে 12 আৱাৰ্ছ গুচি গৈছে 13 আৱাৰ্ছ গুচি গৈছে গতিকে মানে দিনটোত পুৰা দিনটোত গতিকে ধৰক ছঘন্টা হ'লেও বা এনেকে হ'লেও মানে দিনটোত অলপ টাইম ইনভেষ্ট কৰিছো মই সেইখিনি সময়ত উপায় নাছিলে চ' এতিয়া এক্সপেৰিয়েঞ্চসকলেও মোৰ মতেদি আহ, আপোনাৰ অপশ্যনেলখনতো কৰিবই ডেফিনেটলি অপশ্যনেলখন ষ্ট্ৰেংথ সকলোৰে হ'ব লাগে কিন্তু জি এছখন নেগলেক্ট কৰিব নালাগে জি এছখনত এটা ডিচেঞ্চ স্ক'ৰ হোৱাটো বহুত ইম্পৰ্টেণ্ট জি এছতো 65 বা উম। 70 এনেকুৱা স্ক'ৰ কৰিলে এটা ছেফ জোনত থকা আশা কৰিব পাৰি আপোনাৰ মাৰ্কটো মনত আছে নেকি কিমান পাইছিলে আপুনি GS আৰু এইখনত ছ'চিয়েল ৱৰ্ক? মোৰ একজেক্টলি মনত নাই মাৰ্কছটো বাট তেনেকুৱা ৰেঞ্জতে আছিলে ত' এৰাউণ্ড উম, 70 মান মোৰ আহি গৈছিলে 65 to 70 প্ৰবাবলি এনেকুৱা জি এছত আহিছিলে চাগে উম, উম, আহ, আৰু ছ'চিয়েল ৱৰ্কতো ঠিক ঠাক মাৰ্কছ আহি গৈছিলে উম, আহ, আৰু ইংলিছ পেপাৰখন মই যেনেকৈ ক'লো এছেখন এছে যিখন এছেখনত অলপ ভাল স্ক'ৰ কৰিব পৰা যায় উম, উম, নিউজ পেপাৰ্ছে হেল্প কৰিব ছেকেণ্ড কথা এছেখন লিখোঁতে এটা ফ্ল' মেইনটেইন কৰাটো বহুত ইম্পৰ্টেণ্ট মই এক্সপেৰিয়েঞ্চক এইটো ক'ব বিচাৰিম যে এছেখন ডাইৰেক্টলি ষ্টাৰ্ট নকৰি এটা ৰাফ ৱৰ্ক এটা আউটলাইন এটা বনাই লোৱাটো সেইটোৱে হেল্প কৰিব সেইটোৱে ফ্ল'টো মেইনটেইন কৰাত হেল্প কৰিব বস্তু আৰু যিজনে ইনক্লুডেড পঢ়িব থাকিব। ৰাইট ৰাইট চ' যিজনে পঢ়িব তেওঁৰ কাৰণে বস্তুবিলাক বুজিবলৈ সহজ হ'ব লিংকটো ব্ৰেক নহ'ব গতিকে সেই এক্সাৰচাইজটো কৰাটো ইম্পৰ্টেণ্ট আৰু তাৰ পিছতো এটা ষ্টেজ থাকে যোনটো ইণ্টাৰভিউটো আপোনাৰ 37 মাৰ্কছ আছিলে এই ইণ্টাৰভিউটোৰ সময়তো অলপ ভালকে নিজে এফৰ্ট দিয়াটো ইম্পৰ্টেণ্ট উম, মানে মোৰ ক্ষেত্ৰতো যেতিয়া মানে ইণ্টাৰভিউলৈ কল পাইছিলোঁ মই বহুত চেষ্টা কৰিছিলোঁ যাতে মানে মানে মোৰ বেষ্ট যাতে দিব পাৰোঁ আহ, মই বহুত ধুনীয়াকে ফৰ্মেল পিন্ধিছোঁ লগতে ইনফেক্ট টাই ইনক্লুড কৰি নতুন জোতা কিনি গতিকে মানে অকণো যাতে তেওঁলোকে যাতে বেয়া নাপায় আৰু 37 মাৰ্কছ আছে 40 নাই বা 35 নাই ত' মে বি কিছুমান পেৰামিটাৰ তেওঁলোকে ষ্ট্ৰিক্টলি এয়া কৰি ৰাখিছে উম। ডিভাইড কৰি ৰাখিছে আপোনাৰ আম, কৰিছিলে মনত আছে নে ইণ্টাৰভিউ? মই পেনেলটো মনত নাই আই এম চৰি অ'কে। কিন্তু কুৱেশ্যনছ কিছুমান মনত আছে হয় ইণ্টাৰভিউত সোধা অ', অ', ইণ্টাৰভিউৰ দুই এটা কুৱেশ্যন আছে মই শ্বেয়াৰ কৰিব পাৰিম অ'কে। চ' আপোনাৰ কিছুমান জেনেৰিক কুৱেশ্যনছ থাকে ফৰ এক্সাম্পল আপোনাৰ বেকগ্ৰাউণ্ডটোক লৈ পেলাই এডুকেশ্যন উম, বেকগ্ৰাউণ্ডক লৈ পেলাই সোধে আহ, যোনটো প্লেচৰ পৰা বিলং কৰোঁ ফৰ এক্সাম্পল মই তেজপুৰৰ পৰা বিলং কৰোঁ ত' মোক তেজপুৰক লৈ পেলাই সুধিছিলে কিছুমান কমন প্ৰব্লেমছ উমেন আৰু চাইল্ড মেৰেজ উম, এনেকুৱা ইছ্যুজৰ ওপৰত কুৱেশ্যন সুধিছিলে লগতে ছাবজেক্ট স্পেচিফিকো কুৱেশ্যন সুধিছিলে ছাবজেক্ট স্পেচিফিক মানে এতিয়া যেনেকে CDPO-টো দি আছো ত' ICDS-ৰ ওপৰত কুৱেশ্যন সুধিছিলে আম, বেছি বেছি টান কথাবিলাক নুসুধে ICDS-ৰ ওপৰত তেওঁলোকে বৰ বেছি টান সোধা নাছিলে এনেই জেনেৰেল কথাই অকণমান এক্সপেক্ট কৰে যে আমি যাতে জানি যাওঁ CDPO 2020 চনৰ এক্সামটো ময়ো দিছিলোঁ। চ' মই হয় ইণ্টাৰভিউ ষ্টেজলৈকে কোৱালিফাই হৈছিলোঁ মই।
অ'কে 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 একচুৱেলি মোৰ কি হ'ল মানে মই নিজে ফিল কৰো মোৰ হয় বাৰু ইকনমিক্স আছিলে অপচনেল চ' ইকনমিক্সখন মোৰ হয় ভাল হৈছে জিএছ খনো ভাল হয় হৈছিলে মানে ৰিটেনটো মোৰ ঠিকে আছিলে কিন্তু হয় ইণ্টাৰভিউত মানে মোৰ কি হ'ল আহ, যিহেতু মই ইকনমিক্স বেকগ্ৰাউণ্ডৰ হয় যোনখিনি মানে আই চি ডি এছৰ আণ্ডাৰত যোনখিনি স্কিম আছিলে সেই স্কিমৰ ৰাইট ফাইনেন্সিয়েল এলোকেশ্যন মোক সুধিলে যোনটো মই চাই অ'কে যোৱা অ'কে নাছিলো মানে মোক গোটেইকেইটা অ'কে স্কিমৰ ফাইনেন্সিয়েল এডুকেশ্যন সুধিলে আৰু এইটো পচিবল অ'কে নহয় মোৰ চব স্কিমৰ কিমান ফাইনেন্সিয়েল এডুকেশ্যন মই মনত ৰখাটো এইটো পচিবল হয় নাছিলে মোৰ কাৰণে হুম, কিন্তু হুম, মই হুম, সেইখিনি মোৰ পাৰ্ট মানে বেছিকে সুধিলে চ' সেইখিনি মই ভালকে আনচাৰ কৰিব পৰা নাছিলো যিহেতু মইতো চাইয়ে যোৱা নাছিলো মানে কিমান বাজেট ৰাইট এলোকেশ্যন কৰিছে কোনটো স্কিমত চ' আই থিংক সেই ইণ্টাৰভিউত চাগে মই অকনমান মাৰ খাই গলো বাকী খিনি মোৰ ঠিকে আছিলে বস্তুটো হয় 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 অ হয় তাৰ পাছত ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্স দিছিলো তাত যেনিবা মোৰ চিলেকশ্যন হৈছিলে হয় 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 গম পাইছোঁ। চ' ভাল লাগিলে আপোনাৰ জাৰ্নিটোৰ কথা শুনি এতিয়া আমাৰ এস্পাইৰেণ্ট সকলক আপুনি অলপ জনাব যে ছ'চিয়েল ৱৰ্কৰ কাৰণে কেনেকে প্ৰিপেৰেশ্যন কৰিব লাগিব মানে এনেকুৱা কিছুমান এস্পাইৰেণ্ট আছে যিসকলে আগতেই চাবজেক্টটো পঢ়িলে মাজত গেপ হৈ গ'ল হুম, হুম, দুবছৰ 3 বছৰ হুম, হুম, চ' হুম, গোটেই মানে চিলেবাছটো কমপ্লিট কৰাটো এতিয়া সম্ভৱ যিহেতু নহয় কাৰণ 3 বছৰ 4 বছৰ এটা জাৰ্ণি হয় মাষ্টাৰ ডিগ্ৰী বা গ্ৰেজুৱেট লেভেলৰ চ' এতিয়া কেনেকে স্মাৰ্ট ষ্টাডিজ কৰিব ছ'চিয়েল ৱৰ্কটো কভাৰ কৰিবৰ কাৰণে ছ'চিয়েল ৱৰ্ক ছ'চিয়েল ৱৰ্কক লৈ নেটৰ বুকছ ফ'ল' কৰিব পাৰে আগৰ যদি থিয়ৰিজ অলপ আছে মানে উম, মেটেৰিয়েলছ আছে চ' সেয়া চাব পাৰে ইগন' মেটেৰিয়েলছ পাব উম, ছ'চিয়েল ৱৰ্কৰ গতিকে ইগন' মেটেৰিয়েলছ ফ'ল' কৰিব পাৰে আৰু নেটৰ বুক ফ'ল' কৰিব পাৰে বথ ফৰ ছ'চিয়েল ৱৰ্ক আৰু জি এছৰ কাৰণেও বস্তুটো এনেকুৱা হৈ যায় যে থিয়ৰী প্লাছ এম চি কিউ প্ৰেক্টিচ কৰে উম, গতিকে বহুত ইম্পৰ্টেণ্ট যেনেকে মই জি এছৰ কাৰণে ক'লো যে চামাৰী ভিডিঅ' যে চাই লওক লাগিলে বাট উম, চাম পাৰ্ট অফ থিয়ৰী ইজ এচেঞ্চিয়েল মানে কমপ্লিটলি ডাইৰেক্টলি এম চি কিউজত গ'লে কিছুমান অকণমান ইছ্যু আহিব পাৰে জাষ্ট অকণমান থিয়ৰী টাচ কৰক আৰু ঠিক তেনেকৈ নেটৰ বুকছবিলাকো তেনেদৰেই বনোৱা যায় অকণমান থিয়ৰী দিয়া থাকে তাৰপিছত এম চি কিউজ গতিকে আহ, তেনেকুৱা বেছি কিতাপ ল'ব নালাগে বেছি কিতাপ ল'লে আমাৰ থাকিহে যায় পঢ়া নহয় উম, যিকোনো এখনেই কিতাপ লৈ লওক ভাল পাব্লিকেশ্যনৰ আৰু তাৰপিছত আছে বহুতো পাব্লিকেশ্যনৰ আছে মই কোনো এটা পাব্লিকেশ্যনৰ নাম আহ, তেনেকে ক'ব খোজা নাই কিন্তু যিকোনো এটা উম, পাব্লিকেশ্যন তেওঁলোকে নিজে চাই লওক উম, উম, আহ, আৰু অকণমান থিয়ৰী আৰু এম চি কিউজ প্ৰেক্টিচ অকল উম। থিয়ৰী পঢ়ি গ'লেও নহ'ব বস্তুটো মানে তাতকৈ এম চি কিউ চল্ভ কৰিব লাগিব গতিকে বোধ কৰাটো ইম্পৰ্টেণ্ট হৈ যায় আৰু নেটৰ পুৰণা পেপাৰ চেপাৰ চিলেবাছটো হয় নেটৰ কিতাপ কেইখন ফ'ল' কৰিব পাৰে আৰু উইথ নেটত অহা যদি কুৱেশ্যনছ খিনি যদি চাব পাৰে চাব তেতিয়া পাৰে উম সেইখিনি চাই ল'লে আৰু ঠিক তেনেদৰে জি এছৰ কাৰণেও এটা বস্তু চাব পাৰে এ পি এছ চিয়ে কণ্ডাক্ট কৰা মই সেইটো বস্তু ফ'ল' কৰিছিলোঁ সেই সময়ত এ পি এছ চিয়ে কণ্ডাক্ট কৰা ডিফাৰেণ্ট এক্সামছৰ পেপাৰ্ছবিলাক উম গতিকে আমি এটা ট্ৰেণ্ড বুজি পাওঁ বা লগতে এনেকুৱাও চান্স থাকে যে তাৰে দুই এটা কুৱেশ্যন হয়তো ৰিপিটো হ'ব পাৰে গতিকে তেনেকে পেপাৰ্ছ ফ'ল' কৰাটো এটা ইম্পৰ্টেণ্ট কথা পেপাৰ্ছ ফ'ল' কৰাটো ক্ষেত্ৰত মই আৰু এটা কথা কওঁ যে আজিকালি কি হৈছে এস্পাইৰেণ্ট সকলে কম্পাইলেশ্যন চাই মানে যিকোনো পেপাৰ হয় আছাম ট্ৰিবিউন হওক বা দা হিন্দু হওক কম্পাইলেশ্যন চাই চ' মানে কম্পাইলেশ্যন চোৱাতকৈও মানে মই ভাবো যে নিউজ পেপাৰখন পঢ়িলে ভকাবুলিটো বেছি ষ্ট্ৰং হয় মই ভাবো মানে সেইটো চ' আপুনি কি কৰিছিলে আপুনি কম্পাইলেশ্যন চাইছিলে নে নিউজ পেপাৰখন পঢ়িছিলে আপুনি মই মই নিউজ পেপাৰ চাইছিলোঁ অ কিন্তু কোনোবাই যদি এতিয়া ছাপ'জ কোনোবাই এনালাইচিছ কৰি দিছে উম এনালাইচিছ কৰি আমাক কোনোবাই বুজাই দিলে বুজিবলৈ সহজ হয় ইট ইজ ট্ৰু উম উম কিন্তু তেনেকে হ'লেও অকণমান ৰেকৰ্ডেড ভিডিঅ' এটা অকণমান স্পীড কৰি পেলাই চাই লওক লাগিলে যদি উম কোনোবাই ভাবে যে এনালাইচিছ কৰাটো ইম্পৰ্টেণ্ট হয় উম অকণমান স্পীড কৰিয়ে চাই লওক
তাৰপিছত অকণমান সময় জাষ্ট নিউজ পেপাৰখন ফ্লিপ থ্ৰু কৰক, উম জাষ্ট এনে ওপৰে ওপৰে হ'লেও চাওক। সেইটো চালে আমাৰ ভকেবুলাৰীটো বিল্ড হয়, এই ভকেবুলাৰীটো ইম্পৰ্টেণ্ট হৈ যায়। যেনেকে মই আপোনাক অথনি এক্সাম্পল দিছোঁ এছে পেপাৰখনৰ ক্ষেত্ৰতে, গ্ল'বেলাইজেশ্যন, সেইটো মই কভিডাইজেশ্যন, এনেকুৱা এনেকুৱা কিছুমান শব্দবিলাক আমাৰ নিজৰ মনলৈ পটককে নাহে। সেইসকল বহুত ডাঙৰ ডাঙৰ মানুহে, বহুত ইণ্টেলেকচুৱেলছ সকলে লিখে। গতিকে এইটো চোৱা, পেপাৰখন পঢ়াৰ এটা ডেফিনেট এডভান্টেজ এটা থাকে। অকণমান সময় হ'লেও মোৰ মতেদি পেপাৰখন চাব লাগে। উম এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ জব প্ৰফাইলটোৰ কথা, যে কেনেকুৱা ধৰণৰ কাম এজন CDPO অফিচাৰে কৰিব লাগে। চাওক, এজন CDPO বেচিকেলি এখন ব্লক লেভেল অফিচাৰ। যিসমূহ অংগনবাদী আছে, অংগনবাদী চাৰ্ভিচেছখিনি মানে ভালকে যাতে পৰিচালিত হৈছে, উম ভালকে ইমপ্লিমেণ্টেশ্যন হৈছে, সেই বস্তুখিনি এজন CDPO চায়। এতিয়া অংগনবাদী চাৰ্ভিচেছৰ আণ্ডাৰত বা আমাৰ ICDSৰ আণ্ডাৰত আপোনাৰ 0ৰ পৰা 6 ইয়াৰ্ছলৈকে বেনিফিচিয়াৰিজ থাকে। প্ৰেগনেণ্ট উমেন, লেক্টেটিং মাদাৰ্ছ, এডোলেচেণ্ট গাৰ্লছ, এই গোটেইখিনি আমাৰ বেনিফিচিয়াৰিজ হয়। গতিকে তেওঁলোকক লৈ আমাৰ আহ, কিছু কিছু চাৰ্ভিচেছ থাকে। এই চাৰ্ভিচেছসমূহ যাতে ঠিক ঠাকে ইমপ্লিমেণ্ট হৈছে, সেই বস্তুটো চাই। অংগনবাদীবিলাক থাকে, অংগনবাদীৰ ওপৰত আপোনাৰ ছুপাৰভাইজাৰ্ছ থাকে, আৰু ছুপাৰভাইজাৰৰ ওপৰত এজন CDPO থাকে ব্লক লেভেলত। গতিকে অফিচ ডিউটিও থাকে, প্লাছ ফিল্ড অফিচাৰো হয় এজন CDPO। উম চেণ্টাৰ ভিজিটছ কৰে, স্পট ভিজিটছ কৰে, ঠিক ঠাক চলিছে নে নাই। আমাৰ 6টা চাৰ্ভিচেছ আছে ICDSৰ, সেই চাৰ্ভিচেছ কেইটা ঠিক ঠাকে চলিছে নে নাই, বস্তুবিলাক সেইখিনি হৈছে ক'ৰ ৰেচপনচিবিলিটিজ। এতিয়া তাৰ উপৰি যিহেতু পাব্লিক চাৰ্ভেণ্ট হয়, BDO নিচিনাকেই বা বেলেগ চিমিলাৰ গেজেট অফিচাৰ্ছ যিসকল আছে, তেওঁলোকৰ নিচিনাকে বিভিন্ন বেলেগ বেলেগ কামতো মানে চৰকাৰে লগাব। ফৰ এক্সাম্পল, এতিয়া বিকশিত ভাৰত সংকল্প যাত্ৰা সেয়া চলি আছে। গতিকে তাতো ইনভলভমেণ্ট থাকে, তাতো ইনভলভ হ'বই লাগিব সকলোৰে। বা এতিয়া ইলেকশ্যনৰ AERO হওক বা আপোনাৰ ছেক্টৰ অফিচাৰ্ছ হওক, চুইপৰ নডেল অফিচাৰ্ছ হওক বা মেম্বাৰ হওক, গতিকে বিভিন্ন ধৰণে বাকী কামখিনিতো মানে আপুনি লাগিবলগীয়া হয়। কিন্তু ক'ৰ কাম হৈছে সেই ICDSটো চোৱাটো। আমাৰ যিটো মাল নিউট্ৰিশ্যন প্ৰিভেনশ্যনৰ কাৰণে যিটো আমাৰ এফৰ্ট, চৰকাৰৰ যিটো এফৰ্ট, চ' তাৰে যাতে ঠিক ঠাককে ইমপ্লিমেণ্টেশ্যন হৈছে, সেই বস্তুটো চোৱাটো। আৰু ইয়াৰ প্ৰমোচনটো কেনেকুৱা ধৰণৰ হয়? অ'কে, চ' এণ্ট্ৰি লেভেলত যেতিয়া CDPOকে সোমাইছে, চ' তাৰ আগত উম মই এটা কথা কৈ লৈছোঁ। উম অংগনবাদীয়ে প্ৰমোচন পায়ো ছুপাৰভাইজাৰ হ'ব পাৰে, অ আৰু কোনো ছুপাৰভাইজাৰৰ পৰা প্ৰমোচন পায়ো CDPO হয় দিয়ে আফটাৰ উম এ ডেফিনিট পিৰিয়ড অফ চাৰ্ভিচ। উম উম এতিয়া কোনোবাই এক্সামৰ থ্ৰুদি ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যাৰ হৈছে CDPO লেভেলত, উম CDPOৰ পিছত ডিষ্ট্ৰিক্ট অফিচাৰ বনে, যোনটোক ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ বুলি কয়, DSW। আৰু তাৰপিছত আপোনাৰ DPO, ডিভিজনেল প্ৰগ্ৰাম অফিচাৰ বা ডেপুটি ডাইৰেক্টৰ বনে, আৰু তাৰপিছত আপোনাৰ জইণ্ট ডাইৰেক্টৰ বনে। গতিকে সেইটো জইণ্ট ডাইৰেক্টৰলৈকে আমাৰ প্ৰমোশ্যন হ'ব পাৰে। ঠিকে আছে। এটা কথা সুধি থাকে ষ্টুডেণ্টে, যোনখন নটিফিকেশ্যন আহিছিলে, মানে এডুকেশ্যন উম, উইথ চাইকলজি বুলি এটা চাবজেক্ট আছে। ত' উম। এডুকেশ্যনটো থাকিলেও হ'বনে? মোক সোধে প্ৰশ্নটো, যে এডুকেশ্যন থাকিলে হ'বনে উইথ চাইকলজি লাগিবই মানে? ত' সেই প্ৰশ্নটো সোধে। তেওঁলোকেতো মেনশ্যন কৰোঁতে এডুকেশ্যন উইথ চাইকলজি বুলি মেনশ্যন উম কৰিছে। উম উম এতিয়া সঠিককে ক'বলৈ দিগদাৰী হৈ যায়, মানে অ সেইটো উত্তৰ সঠিককে ময়ো দিব নোৱাৰিম আচলতে। উম সেইটো একচুৱেলি সেই এনেও ডকুমেন্ট ভেৰিফিকেশ্যনতহে গম পোৱা যাব। একজেক্টলি। উম উম চ' এপ্লাই কৰাত কৰি দিয়ক। অ অ
প্ৰেফাৰেঞ্চ এপ্লাই কৰাত কৰি দিয়ক, এনেওতো সেইটো স্ক্ৰুটিনি হ'ব। উম, উম, গতিকে যদিহে বাই চান্স ডিছকুৱালিফাই হৈ যায় আনফৰ্চুনেটলি, উম, তেতিয়া তেওঁলোকে হ'ব, পৰীক্ষাৰ আগতেই গম পাব এইটো কথা। ঠিকে আছে। আৰু আপোনাৰ পৰা জানিম আপোনাৰ নেক্সট প্লেনিং কি হয়, নেক্সট ষ্টেপটো কি হ'ব আপোনাৰ জীৱনৰ? এজ এ CDPO অফিচাৰ হিচাপে কণ্টিনিউ কৰিব নে আৰু বেলেগো কিবা ভাবিব আপুনি? বৰ্তমানলৈকে তেনেকুৱা একো ফিক্স প্লেন তেনেকুৱা নাই। আহ, মই লাইফটো বহুত চিম্পলকে বিলিভ কৰোঁ যে মই কৈছোঁ লাক ফেক্টৰ আৰু ভগৱানৰ আশীৰ্বাদ। ত' ডেষ্টিনি যেনেকে আছে তেনেকেই হ'ব। আৰু মই সেইটোকে ক'ব বিচাৰোঁ, মই যে ইমান মোৰ কনষ্টেঞ্চখিনি অথনি ক'লো যে ইমানখিনি উম, কনষ্টেঞ্চৰ পিছতো আহ, মই ৰেংক পাবলৈ সক্ষম হ'লো বুলি যে ক'লো, মই এইটোৱে মেছেজ বুজাটো বিচাৰোঁ সকলোৱে যে জীৱনত কিছুমান বস্তু হ'বলগীয়া থাকিলে অকণমান কম এফৰ্ট দিলেও হৈ যায় বুলি ভাবোঁ। আৰু বৰ বেছি চিন্তা কৰি লাভ নাই। আহ, সকলোৰে ভাগ্যত কিবা নহয় কিবা আছে, যেনেকে আছে তেনেকেই হ'ব। আমি বৰ বিশেষ চেঞ্জেছ আনিব নোৱাৰোঁ। আমাৰ পাৰ্টত এফৰ্ট দিয়াটো থাকে, সেই এফৰ্টটো দিব লাগে বুলি মই ভাবোঁ। সেইখিনিয়ে কথা। গতিকে বৰ্তমান বেলেগ কিবা চুইচ কৰিম বা কিবা একো ভবা নাই। চাওঁ এনেকেই কণ্টিনিউ কৰি, ঠিক আছে। যেতিয়ালৈকে ভাগ্যত আছে যে আমাৰ এনেকে। ঠিক আছে। উম। চ' আমাৰ CDPO কাৰণে আপকামিং ক্লাছেছ সমূহো হ'ব। চ' আমাৰ হয়, ষ্টুডেণ্ট সকলক আপুনি মানে আপোনাৰ নিজৰ এক্সপেৰিয়েঞ্চ বা ছ'চিয়েল ৱৰ্কৰ অপচনেলৰ কাৰণে আপোনাক আমি বিচাৰিম। চ' আপোনাক কাইণ্ডলি আপোনাক আমাৰ ছেশ্যন এটা আমাৰ এছপাইৰেণ্ট সকলক ল'বৰ কাৰণে আপোনাক ক'ম। চ' তেতিয়া আপুনি সময় দিব বুলি আশা ৰাখিছোঁ। ডেফিনেটলি মই যদি কাৰোবাক হেল্প কৰিব পাৰোঁ, কিবা ইনপুটছ দিব পাৰোঁ, মই ডেফিনেটলি উম, সুখী হ'ম। হয়, মই নিশ্চয় সময় দিবলৈ চেষ্টা কৰিম। ঠিক আছে। চ' আৰু ছ'চিয়েল ৱৰ্কৰ যোনখন কুৱেশ্যন পেপাৰ হয়, সেই হয়, কুৱেশ্যন পেপাৰখন যদি আপুনি শ্বেয়াৰ কৰে তেতিয়া ভাল হ'ব, বিকজ সেইখন মই এতিয়ালৈকে পোৱা নাই মানে ছ'চিয়েল ৱৰ্কৰখন। অ'কে 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 যদি আপোনাৰ লগত এভেইলেবল আছে তেতিয়া। ঠিক আছে। মই কাৰোবাৰ পৰা লৈ হ'লেও মই আপোনাক প্ৰভাইড কৰি দিম। অঁ, ঠিক আছে। ঠিক আছে, তেতিয়াহ'লে আজি ইমানতে আমি শেষ কৰোঁ ইণ্টাৰভিউটো। আকৌ ভৱিষ্যতে আপোনাক লগ পাম বুলি আশা ৰাখিলোঁ। আৰু আপুনি আমাৰ এক্সাম ট্ৰেকাৰ্ছ আৰু এছপাইৰেণ্ট সকলক ইমানখিনি উৎসাহ আৰু সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ যাতে ভৱিষ্যত জীৱন, কৰ্মজীৱন সুখৰ হয় তাকে কামনা কৰিছোঁ। থেংক ইউ। ধন্যবাদ, মোৰ ফালৰ পৰাও ধন্যবাদ জনাইছোঁ। ঠিক আছে। যিসকল CDPO কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকক আপুনি কিবা মেছেজ দিব বিচাৰে নেকি শেষত? প্ৰিপেৰেশ্যনটো ভালকে কৰক। আমাৰ হাতত এফৰ্টটো থাকে, এফৰ্টত কমি থাকি যাব নালাগে। আৰু এটা ইম্পৰ্টেণ্ট টিপ মই সেইটো সকলোৰে কাৰণে দিব বিচাৰোঁ, এক্সাম প্ৰিপেয়াৰ্ছ আছামৰ যিসকল ভিউৱাৰ্ছ সকলোকে মই কৈছোঁ যে ষ্টাৰ্টিং দ্য প্ৰিপেৰেশ্যন আৰ্লি ইজ ইম্পৰ্টেণ্ট। চ' নটিফিকেশ্যন আহিছে, সময় উলিয়াই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়াটো ভাল। এইটো এটা ৰেচ, গতিকে ৰেচটোত যদি অকণমান আগৰ পৰা প্ৰিপেয়াৰ্ড হৈ আছে, আগৰ পৰা দৌৰি আছে, ত' সেইটো এটা এডভান্টেজ থাকে। গতিকে সোনকালৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক আৰু সকলোৰে ভাল হ'ব। মই সকলোকে বেষ্ট উইচেছ জনাইছোঁ আৰু ভগৱানৰ আশীৰ্বাদ সদায় সকলোৰে ওপৰত থাকক। ধন্যবাদ। থেংক ইউ। থেংক ইউ। ঠিক আছে।